বিমান বৰ্মনৰ পৰা পুনতে আমি ব্যৱহাৰ বক্তব্য কৰিব বিচাৰিছোঁ। নমস্কাৰ। আজি নলবাৰী ৰাসৰ এই পবিত্ৰ বাকৰিত তুতুল মানৱতাৰ হৃদয় আছে হৃদয় নাই গল্প সংকলনখন উন্মোচন হ'ল। তুতুল মানৱ অসমীয়া সাহিত্য জগতৰ এটি চিনাকি নাম। কবিতা, গল্প, নাটক সকলো ক্ষেত্ৰতে তুতুল মানৱৰ বিচৰণ। আৰু তুতুল মানৱৰ গল্প সংকলনৰ মূল বিশেষত্বটো হৈছে তেখেতে পৰম্পৰাগত গল্পৰ যি প্ৰণালী সেই প্ৰণালীক প্ৰত্যাহ্বান জনাইছে আৰু গল্পত বিভিন্ন ধৰণৰ সম্পৰীক্ষা কৰিছে। কিছু ক্ষেত্ৰত তুতুল মানৱৰ আমি দুৰ্ভাগ্য বুলিয়েই ক'ম যে অসমীয়া বৰ্তমান যি প্ৰতিষ্ঠিত পৰম্পৰাগত আলোচনী আছে সেই আলোচনীসমূহে তুতুল মানৱৰ এই সম্পৰীক্ষা হয়তো যিমানখিনি উৎসাহিত কৰিব লাগিছিল সিমানখিনি কৰা নাই। তথাপিও তুতুল মানৱে নিজৰ গল্পক লৈ সম্পৰীক্ষা অব্যাহত ৰাখিছে আৰু তেওঁৰ এই সাহসী সাহিত্যৰ প্ৰচেষ্টাক আমি স্বাগতম জনাইছোঁ। তুতুল মানৱৰ সৃষ্টি অব্যাহত থাকক আৰু পাঠক সমাজে প্ৰকৃতাৰ্থত উন্নত আছে হৃদয় নাই। আচলতে এই গ্ৰন্থখন প্ৰকাশ কৰিছে মানৱ প্ৰকাশে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰী শ্ৰী গড়ে মন্দিৰ ক্ৰীড়াংগক ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা আমি তুতুল মানৱক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে 2025 বৰ্ষটো গ্ৰন্থবৰ্ষ হিচাপে স্বীকৃত হৈছে আৰু এই গ্ৰন্থবৰ্ষতে আমাৰ অসম গ্ৰন্থমেলা নলবাৰীত তেখেতে প্ৰকাশ কৰা গ্ৰন্থখনে নিশ্চয় অসমীয়া সাহিত্যক আৰু অধিক সমৃদ্ধ কৰিব, বিশেষকৈ গল্প সাহিত্য। এই ক্ষেত্ৰত মই বক্তব্য আগবঢ়াবলৈ আমাৰ সকলোৰে পৰিচিত কবি শিক্ষক কৌশল ডেয়াৰী ক্ষেত্ৰত অজিত ৰাজবংশীলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ তুতুল মানৱক, কাৰণ তেখেতৰ যি জন্ম ঠাই পাঠশালাটো ৰাস চলি আছে, কিন্তু নিজৰ ঠাইত নকৰে যে আমাৰ নলবাৰীত এই ৰাসস্থলীত মানে গ্ৰন্থখন তেখেতে উন্মোচন কৰিব বিচাৰিছে, তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। কাৰণ নিশ্চয় গমেই পাইছে, কাৰণ নিজৰ ঠাইতো কৰিব পাৰিলে, কিন্তু তেওঁ যিহেতু আমাৰ নলবাৰীত পিঠা কৰিছে, গতিকে বিশেষভাৱে তেওঁক ধন্যবাদ জনাইছোঁ। তুতুল মানৱক মই পাঠশালাৰ ডাকঘৰৰ মুৰব্বী বিষয়া হিচাপে 4 বছৰ কৰ্মৰত আছিলোঁ। তেতিয়া তেওঁক সদায় লগ পাইছিলোঁ, তেওঁ ডাকঘৰলৈ তেওঁ সদায় আহিছিলে আৰু মই নিজেও যিহেতু অলপ লিখা-মেলা কৰাৰ বাবে আমি বহু মানে আলোচনা কৰিছিলোঁ লিখা-মেলা সম্পৰ্কত। যিয়ে নহওক তেওঁৰ ইতিমধ্যে 12খন গ্ৰন্থ প্ৰকাশিত হৈছে আৰু গল্প হিচাপে এইখন তেওঁৰ তৃতীয় গ্ৰন্থ। বিশেষ নকওঁ, মই তেখেতৰ যি লিখা-মেলাৰ জীৱন তাৰ উত্তম কামনা কৰিছোঁ আৰু আশা কৰিছোঁ ৰাইজে এই হৃদয় আছে হৃদয় নাই গ্ৰন্থখন আদৰি ল'ব। ধন্যবাদ। এটা মাত্ৰ তাৰে তেখেতে প্ৰাককথনৰ বিকল্প বুলি গোটেই এটা মানে লাইন মই মাতি দিব বিচাৰিছোঁ। চাবা, বিপদৰ সময়ত আৰু বৃদ্ধ সময়ত নিজৰ বুলি ল'ৰা ছোৱালী লাগে। এই কথা বুজতে বহুত পলম নকৰিবা, অন্ততঃ আমাৰ দৰে। আমি ভাটি বয়সতে বুজিলোঁ তোমালোকৰ ছাৰে এটা সময়ত বিশ্ববিদ্যালয়ৰ মানে প্ৰতিটো কথাতেই একোটা তেখেতে মেছেজ দিব বিচাৰিছে। এটা প্ৰতিটো গল্পতে এটা বিষয় লৈছে তেখেতে আৰু সেই বিষয়টোকে তুতুল মানৱে এই গ্ৰন্থখনত সন্নিৱিষ্ট মুঠতে চুটিগল্প হিচাপে আছে। ইয়াতে এই গুণ সেই গুণ নেপথ্য নাই বুলি অতিগল্প বুলি ইয়াত অন্তৰ্ভুক্ত কৰিছে, অনুগল্প বুলি ইয়াত অন্তৰ্ভুক্ত কৰিছে কেইবাটাও গল্প। এই গল্পসমূহ আমাৰ পাঠক সমাজে আদৰি ল'লে নিশ্চয় তুতুল মানৱ অধিক প্ৰেৰণা পাব আমাৰ অসমীয়া সাহিত্যক অধিক সমৃদ্ধ কৰিবলৈ। এতিয়া মই তুতুল মানৱ দেৱক তেখেতৰ মনৰ অনুভৱ প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিছোঁ। বিশিষ্ট ব্যক্তিৰ লগতে আপোনালোক প্ৰথম কথাটো মোৰ বহুদিনীয়া এটা ইচ্ছা, আজি শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণ নলবাৰীত জীৱনৰ প্ৰথমবাৰ নিজৰ গ্ৰন্থ উন্মোচনৰ জৰিয়তে পদাৰ্পণ কৰিছোঁ। সেইটো মোৰ কাৰণে এটা সৌভাগ্যৰ কথা আৰু এই সুযোগখিনি দিয়াৰ কাৰণে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ বিষয়ে ইতিমধ্যে প্ৰণৱ বৰ্মনে ক'লে, মোৰ ভাতৃপ্ৰতিম যিমান বৰ্মনে ক'লে, অজিতায়ো ক'লে,
আচলতে গল্পকাৰ হিচাপে ক'বলগীয়া কথাখিনি মানুহ আমি গল্পৰ মাজেৰে কওঁ সমাজৰ বা সময়ৰ যিখিনি আমাৰ প্ৰতিক্ৰিয়া আমাৰ মাজত পুঞ্জীভূত যি ক্ষোভ খং বিৰোধ প্ৰতিবাদ এইবোৰ আমি প্ৰকাশ্য নকৰি আমি গল্পৰ মাজেৰে কওঁ গতিকে গল্প লিখাটো এক প্ৰকাৰ বিপ্লৱৰ দৰে গতিকে মই আপোনালোকৰ উৎসাহ আপোনালোকৰ আগ্ৰহৰ মাজেৰে এই বিপ্লৱখন আগুৱাই নিবলৈ চেষ্টা কৰিম আৰু মোৰ নিজৰ বিষয়ে ক'বলৈ নাই ক'লেই মোৰ এইখন দ্বাদশ গ্ৰন্থ আৰু গল্প সংকলন হিচাপে এইখন মোৰ তৃতীয় গল্প সংকলন আৰু ইয়াৰ প্ৰতিটো গল্পই আপোনালোকৰ নিজৰ গল্প আপোনালোকৰ মনৰ কথা আপোনালোকৰ নিজৰ বিষয়ে কৈছোঁ আপোনালোকে নিজে ভাবি থকা কথা লিখিছোঁ কিন্তু অলপ বেলেগ ধৰণে ব্যতিক্ৰমী ধৰণে লিখাৰ চেষ্টা কৰিছোঁ আৰু এই যাত্ৰাত আপোনালোক মোৰ সহযোগী হ'ব সতীৰ্থ হ'ব আপোনালোকে মোৰ এই গ্ৰন্থখন পঢ়ি মোক উৎসাহিত কৰিব বুলি আশা ৰাখি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু লগতে পুনৰবাৰ আজি এই সুযোগখন পোৱাৰ বাবে মই উদ্যোক্তা আৰু লগতে আপোনালোক ৰাইজ যিসকল এতিয়া মোৰ সন্মুখত বহি আছে মই আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু প্ৰথম আহি ভাল লাগিছে ইয়াত শিশুৰ কল কাকলি শুনিছোঁ প্ৰথম আহি গীত মাত নৃত্য নাটৰ যি শিশুসকলক উদ্গনি দিয়া অনুষ্ঠান সেই অনুষ্ঠান চাই মই বৰ অভিভূত হৈছোঁ আৰু ইয়াত এটা সেই পৰিৱেশ সৃষ্টি হৈছে আৰু এই পৰিৱেশটো আপোনালোকে আগবঢ়াই লৈ যাব সেই আশাৰে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ